নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক। আজিৰ ভিডিঅ'টোত টাটা ছেমিকণ্ডাক্টৰ জাগিৰোড মৰিগাঁৱত যি বৰ্তমান হৈ আছে আৰু কিছু মাহ পিছত হয়তো সেই কোম্পানীৰ কাম আৰম্ভ হ'ব আৰু তাৰ বিষয়ত এটা আপডেট। এইটো সম্পূৰ্ণ সঁচা আপডেট হয়, কোনো ফেক আপডেট নহয়। কিছুমানে হয়তো ফেক বুলি কৈ আছে, কিন্তু ফেক নহয়। তো যিমানখিনি নেকি ৱেইট কৰি আছিল টাটা ছেমিকণ্ডাক্টৰৰ বাবে, তেওঁলোকৰ বাবে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ আপোনালোকে চাই থাকিব। যদি চেনেলত প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। লগতে মই সদায় কওঁ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন নেক্সট কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে, লগতে আপোনালোকৰ এইজ কিমান, সেই বস্তুটো কমেণ্ট বক্সত জনাবলৈ নেপাহৰিব। আৰু সেইখিনি চাই কিনে আমি আপোনালোকৰ বাবে প্ৰাইভেটেই হওক চৰকাৰীয়ে হওক বা আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ চাই কিনে কিমানবোৰ পোষ্ট খালী থাকে সেই বস্তুটো আপোনালোকক আপডেট দিব পাৰোঁ। তো আজি যিটো মেইন বিষয়বস্তু সেইটো বস্তুৰ ফালে আগবাঢ়িছোঁ। এইটো কাৰণে বিগ আপডেট বুলি কৈছোঁ। বৰ্তমানো এপ্লাই চলি আছে, তাৰ 19 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ছেমিকণ্ডাক্টৰ বৰ্তমান যি কোম্পানীৰ কাম আৰম্ভ হ'ব আৰু হয়তো কিছু মাহ পিছত, কিন্তু তাত আমাৰ যেনেকৈ বৰ্তমান এৰি এপ্লাই কৰাৰ পিছত বা অসম পুলিচৰ এপ্লাই কৰাৰ পিছত বা SSCৰ এপ্লাই কৰাৰ পিছত চৰকাৰী গভাৰ্ণমেণ্টৰ জববিলাকত যেতিয়া আপুনি এপ্লাই কৰাৰ পিছত এটা ইণ্টাৰভিউ হয় বা পৰীক্ষা পাতে, নেক্সট কিছুমানত ফিজিকেল টেষ্ট থাকে, কিছুমানত নাথাকে বা মেডিকেল টেষ্ট হয়, সেইবোৰ হয়। এই কোম্পানীত সেইবোৰ সিমান তেনেকুৱা একো নাথাকে। তাত বিশেষকৈ টাটা ছেমিকণ্ডাক্টৰ যি কোম্পানী বৰ্তমান কাম হ'ব তাত সেইবোৰ একো নহয়। আপোনালোকে এতিয়া এপ্লাই কৰিব পাৰিব 19 তাৰিখলৈ। নেক্সট 21 তাৰিখৰ ভিতৰত আপোনালোকে 22 তাৰিখৰ ভিতৰত নিজৰ ইণ্টাৰভিউ হ'ব। এপ্লাই কৰোঁতে নিজে এটা ডেট ছিলেক্ট কৰিব লাগে। 21 তাৰিখে কৰিলে 21 তাৰিখে পাৰিব, যদি 21 তাৰিখে অসুবিধা আপুনি 22 তাৰিখে ছিলেক্ট কৰিব পাৰে। ঠিক আছে, সেইখিনি হৈছে এপ্লাই প্ৰচেছ। তাত নিজৰ ডকুমেণ্ট লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেটখিনি লাগিব, সিমানেই। এতিয়া আহিছোঁ মেইন সমস্যাটো, বৰ্তমান যিটো সমস্যাৰ আমি ভুক্তভোগী হৈ আছোঁ। কাৰণ বহুতে আমি ভাবি আছিলোঁ যে ছেমিকণ্ডাক্টৰ কোম্পানী আৰম্ভ হ'ব, তাত HS পাছ বা 10 পাছ, 8 পাছে কোনো ধৰণৰ চান্স নাপায়, সেইটো মিছা কথা। 10 পাছ, 12 পাছ বা ডিগ্ৰী পাছখিনি আমি সকলোৱে তাত কাম কৰিব পাম, যিমানখিনি নিবনুৱা আছে। কাৰণ অসমত নিবনুৱাৰ সমস্যা বৰ্তমান বহুত। আমি ভাবি আছিলোঁ তেনেকৈ পাম বুলি, কিন্তু সমস্যাটো হ'ল কি, তাত এতিয়া টেকনিকেল পোষ্টখিনিহে খালী হৈছে বা টেকনিকেল পোষ্টৰ বাবেহে তেওঁলোকে ল'ৰা বা ছোৱালী লৈ আছে। নন টেকনিকেল যিমানখিনি ৱৰ্কাৰ বা কিবা কিবি জেনেৰেল পোষ্ট আছে সেইখিনি লোৱা নাই। এতিয়া কথাটো হ'ল কি, যোনে নেকি ভাবি আছিল 12 পাছ কৰি আমি তাত কাম পাম বুলি, সেইবোৰ সম্পূৰ্ণ এতিয়া একো আপডেট অহা নাই। বা যোনে নেকি ভাবি আছিল আমি গ্ৰেজুৱেট তাত দেখোন কাম পাব লাগে, আমি শিক্ষিত আছোঁ বা কম্পিউটাৰ চাৰ্টিফিকেটো আছে, তেওঁলোকেও কিন্তু এতিয়া নাপায় তাত জব। মই আজি দুদিনমান আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ, হয়তো কম্পিউটাৰ যিমানখিনি আছে ডিপ্ল'মা তেওঁলোকক তাত ল'ব পাৰে, কিন্তু কম্পিউটাৰ নহ'লে তাত নলয়। কিন্তু এতিয়া বৰ্তমান যিটো আপডেট আহিছে সেইটোত কেৱল টেকনিকেল পোষ্টখিনিত, যদি ইঞ্জিনিয়াৰখিনিৰ বাবেহে তেওঁলোকে পোষ্ট মুকলি কৰিছে। যাৰ নেকি ইঞ্জিনিয়াৰিং আছে তেওঁলোকে তাত এতিয়া সেই পোষ্টখিনিৰ বাবে এপ্লাই কৰিব পাৰে, বাকীখিনিয়ে কিন্তু নোৱাৰে। সেইটো এটা বেয়া কথা। বেয়া মানে আমাৰ বাবে বেয়া, বেলেগ একো নাই বাৰু। আৰু বাকী কথাখিনি হ'ল কি, এতিয়া যদি এই ভিডিঅ'টো কোনোবা আপোনালোকৰ মেট্ৰিক পাছ কৰি উঠা কেণ্ডিডেটে চাই আছে, অৰ্থাৎ জাষ্ট তেওঁলোকে পাছ কৰি উঠিছে বা HS পাছ কৰি উঠি তেওঁলোকে ভিডিঅ'টো চাই আছে, তেওঁলোকক এটা কথা ক'ব বিচাৰিছোঁ, এই যিখিনি বৰ্তমান টেকনিকেলৰ পোষ্ট, সেই পোষ্টখিনি আমাৰ অসমৰ কেণ্ডিডেটে বা ল'ৰা ছোৱালীয়ে তাত কাম কৰিবলৈ নাপায়, কাৰণ সেইখিনি বাহিৰৰ পৰা আহিব। আমাৰ অসমৰ কেণ্ডিডেটৰ শিক্ষা নাই বুলি মই কোৱা নাই, আছে ল'ৰা ছোৱালীৰ শিক্ষা, কিন্তু এই যিবিলাক পোষ্ট ওলাইছে সেইবিলাক পোষ্টত তেওঁলোকৰ সেইখন চাৰ্টিফিকেট নাই। অসমৰ বাহিৰৰ যিমানবোৰ আছে তেওঁলোকৰহে সেইখন চাৰ্টিফিকেট বেছিখিনি আছে। অসমৰ এতিয়া বৰ্তমান যিমানখিনি টেকনিকেলৰ পোষ্ট ওলাইছে তাত মই ভাবোঁ আমাৰ ষ্টেটৰ পৰা 20% কেণ্ডিডেটেহে হয়তো তাত কাম কৰিব পাব, 20% ল'ৰা ছোৱালীহে তাত জব পাব, বাকীখিনি কিন্তু বাহিৰৰ পৰাই হ'ব। নেক্সট নন টেকনিকেলৰ যিমানখিনি তাত পোষ্ট ওলাব সেইখিনিতহে হয়তো আমাৰ ল'ৰা ছোৱালীয়ে কাম কৰিব পাব, বা ছিকিউৰিটিখিনি আমাৰ ফালৰ পৰা হ'ব অসমৰ পৰা, বা ড্ৰাইভাৰখিনি আমাৰ অসমৰ ফালৰ পৰা হ'ব, তেনেকুৱাকৈ হ'ব। কিন্তু বৰ্তমান যিমানখিনি টেকনিকেলৰ পোষ্ট সেইখিনিত বাহিৰা ল'ৰা ছোৱালীয়ে বেছি চান্স পাব, মই সেইটো ভালদৰে জানো, কাৰণ অসমত ইমানো টেকনিকেল লাইনৰ ল'ৰা ছোৱালী নাই। এতিয়া তোমালোকৰ বাবে এইটো অনুৰোধ, যোনে নেকি বৰ্তমান HS পাছ কৰিছে বা HSLC পাছ কৰিছে, তোমালোকে এই টেকনিকেল লাইনবোৰ পঢ়া এতিয়াৰ পৰা ষ্টাৰ্ট কৰা। এতিয়াৰ পৰাই তোমালোকে সেইবোৰ এডুকেশ্যন যেতিয়া ল'বা, শিক্ষা যেতিয়া সেইবোৰ ল'বা, পিছত তোমালোকে একদম জিৰ' কম্পিটিশ্যনত চাকৰি পাবা বা জব পাবা। টাটা কোম্পানীত যদি আপুনি সোমাই ল'ব পাৰে এটা ইঞ্জিনিয়াৰিং পোষ্টত, আপুনি বৰ্তমান আমাৰ গভাৰ্ণমেণ্টৰ 3rd গ্ৰেডৰ যিমান দৰমহা তাতকৈ আপোনালোকে হয়তো বেছি দৰমহা পাব 2 বছৰ পিছত। সেইটো কাৰণে কৈছোঁ তোমালোকক, যদি এতিয়াও কাৰোবাৰ এইজ আছে টেকনিকেল লাইনৰ বস্তুবোৰ পঢ়া, ইন ফিউচাৰ তোমালোকৰ ভাল হ'ব। আৰু যিমানখিনিয়ে যদি ভাবি আছে
একো টেকনিকেল পঢ়িব নালাগে আমি আগতে যেনেকৈ পাছ কৰিছিলোঁ আগৰবোৰে দাদা বাইদেউসকলে যেনেকৈ পাছ কৰিছে HS তাৰপিছত BA তাৰপিছত BSc BCom MA যিয়ে নহওক বাৰু সেইবোৰ পাছ কৰি যদি তোমালোকে ভাবি আছা আমি তেনেকৈ ডাঙৰ মানুহ হ'ম বুলি আজিকালি তেনেকুৱা নহয় টেকনিকেল পোষ্টবিলাক আজিকালি বেছি যদি কম কম্পিটিশ্যনত যদি চাকৰি ল'ব বিচাৰিছা প্ৰাইভেটেই হওক চৰকাৰীয়ে হওক এইটো কৰিব লাগিব টেকনিকেল লাইনত তোমালোক যাব লাগিব তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল আজি বৰ্তমান এই ভিডিঅ'টোত এটাই আপডেট যে নন টেকনিকেল লাইনৰ বা জেনেৰেল পোষ্টৰ সিকিউৰিটি পোষ্টৰ ড্ৰাইভাৰ পোষ্টৰ কোনো ধৰণৰ ইয়াত আপডেট অহা নাই বৰ্তমান আপডেট হৈছে টেকনিকেল পোষ্টখিনি ইঞ্জিনিয়াৰখিনিৰহে বৰ্তমান আপডেট তেওঁলোকৰ বাবেহে এতিয়া পোষ্ট খালী কৰি দিছে তো কাৰোবাৰ যদি আছে তেনেকুৱা কোৱালিফিকেশ্যন ভালেই বাৰু আৰু 3 বছৰ কিন্তু ইয়াত এক্সপিৰিয়েঞ্চ বিচাৰিছে সেইবোৰ আমাৰ জেনেৰেল কেণ্ডিডেটখিনিৰ বা আৰ্টছৰ বিশেষকৈ কেণ্ডিডেটখিনিৰ নাই বুলি মই ভাবোঁ তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল আন ধৰণৰ আপডেটসমূহ মই আপোনালোকক জনাই থাকিম চিন্তা কৰিব নালাগে জাষ্ট চেনেলটোৰ লগত জড়িত হৈ থাকিব চেনেলটি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় আই অসম